সব ভিডিও চাই হয়তো তোমালোকে ভয় খাইছে যে ইম্পৰ্টেণ্ট দি আছে ইমান ডাঙৰ ভিডিঅ' চ' তোমালোকক যদি ডাইৰেক্ট ইম্পৰ্টেণ্টটো লাগে মই ডাইৰেক্ট ফাৰ্ষ্টতে আমি কি কৰি আছোঁ স্ক্ৰীনশ্বটটো মই শ্বেয়াৰ কৰি আছোঁ এইটো তুমি তাৰ পৰা স্ক্ৰীনশ্বট লৈ ল'বা পঢ়িবা আৰু যদি কোৱা নহয় ছাৰে অলপ হয়তো ডিছকাছ কৰিছে বস্তুবোৰ কেনেকৈ লিখিব লাগিব বা কেনেকৈ কি কৰিব লাগিব সেইটো মই চাই লওঁ তেতিয়া ভিডিঅ'টো গোটেই কণ্টিনিউ কৰিম ঠিক আছে চ' হেল্ল' ষ্টুডেণ্টছ চ' ৱেলকাম টু মাই চেনেল এগেইন চ' ভিডিঅ' থাম্বনেইলৰ পৰা আৰু টাইটেলৰ পৰা গমেই পাইছা এইটো কিহৰ ভিডিঅ' হ'ব বাকি ইন জেনেৰেলি ফাৰ্ষ্ট কথা এটা কৰি লওঁ ফিজিক্সত তেনেকৈ ইম্পৰ্টেণ্ট বা তেনেকৈ কমন কুৱেশ্যন নাই বাট তথাপিও মানে ভিডিঅ'টো বনোৱা বা এই কুৱেশ্যনটো পেটাৰ্ণটো বনোৱাৰ মোৰ মটিভেট হ'ল যে বহুত ষ্টুডেণ্ট এনেকুৱা থাকে যে পুৰা বছৰটোৱেই মানে নপঢ়ে বা কিবা ফ্ৰেণ্ড চাৰ্কলত পঢ়ি বা কিবা গেমৰ চক্কৰত পঢ়ি তেনেকৈ পঢ়া শুনা নহয় সেইকাৰণে সেইবিলাক ষ্টুডেণ্ট মানে আউট অফ ফিয়াৰ হৈ যায় যে কেনেকৈ হ'ব কেনেকৈ নহ'ব পাছ কৰিম নে নাই সেইবিলাক ষ্টুডেণ্টৰ কাৰণে এতিয়া ভিডিঅ'টো বনাইছোঁ বাকী যোনে পঢ়া ষ্টুডেণ্ট অলৰেডি চিলেবাছ অলৰেডি কভাৰ কৰি লৈছে এইবিলাক হয়তো পঢ়িছে সিহঁতে চ' চাওঁ আমাৰ কোনটো কোনটো টপিক আছে মই পিন আপ কৰি দি আছোঁ কুৱেশ্যনবোৰ তোমালোকে চাই ল'বা চ' চাম ইয়াত আছে না most expected or most important question for physics 2026 essay board ঠিক আছে এইটো এনেই বনাই দিয়া নাই এইটো মই নিজে কুৱেশ্যনবোৰ কি কৰিছোঁ এনালাইজ কৰিছোঁ লাষ্ট 3-4 ইয়াৰ্ছৰ কুৱেশ্যন এনালাইজ কৰাৰ পিছতহে এইটো মই বনাইছিলোঁ লাষ্ট ইয়াৰো বনাইছিলোঁ বাট তেতিয়া মোৰ ইউটিউব চেনেল নাছিলে এতিয়া মোৰ ইউটিউব চেনেল আছে মোৰ ষ্টুডেণ্ট যিটো মোৰ আণ্ডাৰত পঢ়ে মোৰ ক্লাছত সিহঁতকতো মই অলৰেডি দিছোঁ বাট মই ভাবিছোঁ যে মোৰ ইউটিউব চেনেলত যদি আপলোড কৰোঁ বহুত ষ্টুডেণ্ট হয়তো ইয়াৰ পৰা হয়তো বেনিফিট পাব হয়তো ঠিক আছে বাকী পঢ়িবতো লাগে সবেই টপিক বাট এইবিলাক ইম্পৰ্টেণ্ট হয় যদি তোমালোকে পঢ়া শুনা ষ্টাৰ্ট কৰা নাই বা কৰিছা বা অলপ খুব কম কৰিছা সেইটো যিটো ভিডিঅ'ত আমি যিবিলাক কুৱেশ্যন ডিছকাছটো নকৰোঁ যিটো কুৱেশ্যন মই কওঁ বা যিটো টপিক কওঁ সেইবিলাক যাতে পঢ়ি যোৱা সেইটো যাতে আমাৰ কি নহয় স্কিপ নহয় সেইবিলাক কুৱেশ্যন সেইবিলাক টপিক পঢ়িবই লাগিব ইয়াৰ পৰা মষ্ট এক্সপেক্টেড কুৱেশ্যন তুমি পাব পাৰা 2026 এছএ বৰ্ডৰ চ' ফাৰ্ষ্টটো কি আছে লেন্স মেকাৰ্ছ ফৰ্মুলা ঠিক আছে এইটো তাৰপিছত আছে চিম্পল মাইক্ৰস্কোপ আৰু টেলিস্কোপ জেনেৰেলি লাষ্ট ইয়াৰত আমাৰ আহিছিলে কম্পাউণ্ড মাইক্ৰস্কোপ এইবাৰ হাই চান্সেছ আছে চিম্পল মাইক্ৰস্কোপ আহিব এতিয়া বহুত বছৰৰ পৰা টেলিস্কোপৰ পৰা এটা কুৱেশ্যন অহা নাই সেইকাৰণে মই এইটো ৰাখি দিছোঁ টেলিস্কোপৰ পৰাও এটা কুৱেশ্যন এক্সপেক্ট কৰিব পাৰোঁ যদি চিম্পল মাইক্ৰস্কোপ নাহে কিন্তু হাই চান্স চিম্পল মাইক্ৰস্কোপ তাৰপিছত আছে N21 এই ফৰ্মুলাটো প্ৰিজমৰ ফৰ্মুলাটো ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ ডেৰিভেশ্যনটো ইম্পৰ্টেণ্ট হয় TIR মানে টোটাল ইণ্টাৰনেল ৰিফ্লেকশ্যন ঠিক আছে কি হয় ইয়াৰ এপ্লিকেশ্যন কি ইয়াৰ এপ্লিকেশ্যন আছে অপটিকেল ফাইবাৰ এটা ইম্পৰ্টেণ্ট এপ্লিকেশ্যন সেইটো কৰি ল'বা তাৰপিছত এই যে ক্ৰিটিকেল এংগেল আৰু ৰিফ্ৰেক্টিভ ইণ্ডেক্সৰ যিটো ৰিলেশ্যন ৰেডাৰ মিডিয়াম ডেন্সাৰ মিডিয়াম সেইবিলাক এইখিনি হৈ গ'ল আমাৰ কি ৰি অপটিক্স আৰু অপটিকেল ইনষ্ট্ৰুমেণ্টৰ তাৰপিছত আমাৰ কাৰ আছে ফাইবাৰ পৰা টাইপছ অফ ৱেভ ফ্ৰণ্ট এইটো তোমাৰ ৱেভ অপটিক্স চেপ্টাৰৰ ইণ্টাৰফেৰেন্স অফ লাইট এই যিটো আমাৰ ফ্ৰিঞ্জ উইথ যিটো আছে ডিৰাইভেশ্যনটো বি ইকুৱেল টু লেমডা কেপিটেল ডি বাই স্মল ডি ইয়াৰ ডিৰাইভেশ্যন আহিব পাৰে বা ইয়াৰ পৰা ডাইৰেক্ট কি হ'ব নিউমেৰিকেল আহিব পাৰে নেক্সট আছে কনষ্ট্ৰাক্টিভ আৰু ডিষ্ট্ৰাক্টিভ ইণ্টাৰফেৰেন্সৰ কণ্ডিশ্যন ৰিফ্লেকশ্যন অফ প্লেন ৱেভ ফ্ৰণ্ট ঠিক আছে জেনেৰেলি আমাৰ লাষ্ট ইয়াৰ ওলাইছিলে ৰিফ্ৰেকশ্যন অফ প্লেন ৱেভ ফ্ৰণ্ট 3 মাৰ্কছৰ এইবাৰ আমাৰ হাই চান্স আছে যে ৰিফ্লেকশ্যন অফ প্লেন ৱেভ ফ্ৰণ্ট আহিব পাৰে এক্সপেক্ট কৰিব পাৰোঁ আমি ঠিক আছে ইম্পৰ্টেণ্ট হয় নেক্সট আমাৰ ডুৱেল নেচাৰ অফ মেটাৰ ৰেডিয়েশ্যনৰ পৰা এইটো মই এভৰি ইয়াৰ মই কমন দিওঁ আৰু কমন সেইকাৰণেই দিওঁ কাৰণ এইটো যিটো ইকুৱেশ্যন আইনষ্টাইন ফটোইলেক্ট্ৰিক ইকুৱেশ্যন এইটো ইমান ইম্পৰ্টেণ্ট মানে গোটেইকেইটা চেপ্টাৰৰ যিটো চামাৰি এই ইকুৱেশ্যনত আছে এই ইকুৱেশ্যনটো যদি তুমি বুজিব পাৰা ইয়াৰ কনচেপ্টবোৰ ঠিক আছে ইয়াৰ পৰা কুৱেশ্যন আহে তাৰপিছত ফটোইলেক্ট্ৰিক ইফেক্ট ডেফিনেশ্যনটো কৰিব পাৰিবা নেক্সট আমাৰ আহিল কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ আই ইকুৱেল টু নিভা মই নিভা বুলি কওঁ ঠিক আছে আই ইকুৱেল টু নিভা ভি ডি টু ড্ৰিপ ভেলচিটি এইটো কাৰ কাৰ মাজত ৰিলেশ্যন কাৰেণ্ট আৰু ভেলচিটিৰ মাজত ৰিলেশ্যন আৰু মই ইভেন তলত লিখি দিছোঁ যে আই ডাইৰেক্টলি প্ৰপৰ্চনেল টু ড্ৰিপ ভেলচিটি তাৰপিছত ভেক্টৰ ফৰ্ম অফ অহমছ ল ইটছ লিমিটেশ্যন অ'কে ইয়াৰ পিছত আহিল কি আমাৰ LCR চাৰ্কিটৰ ইম্পিডেন্স এইটো আমাৰ AC চাৰ্কিটৰ পৰা হয় বেলেন্স উইষ্টন ব্ৰিজ কণ্ডিশ্যন প্ৰিন্সিপাল অফ MCG মানে মুভিং কয়েল গেলভানোমিটাৰৰ প্ৰিন্সিপাল কি সেইটো দিছোঁ কিন্তু ইয়াৰ পৰা জেনেৰেলি লাষ্ট ইয়াৰত কি আহিছিল জানা মুভিং কয়েল গেলভানোমিটাৰ দি কেনেকৈ আমি ভল্ট মিটাৰ বনাব পাৰোঁ মিটাৰ বনাব পাৰোঁ এইবাৰ জাষ্ট ইমানখিনি 1 মাৰ্কছৰ আহিব পাৰে যে প্ৰিন্সিপাল অফ মুভিং কয়েল গেলভানোমিটাৰটো কি লিখা তুমি নেক্সট আছে টেম্পাৰেচাৰ ডিপেন্ডেন্স অফ ৰেজিষ্টিভিটি তোমাৰ বুকত এইটো ফৰ্মুলা আছে এই ফৰ্মুলাৰ ওপৰত 3-4টা নিউমেৰিকেল আছে এক্সাম্পলত 2টা আছে এক্সাৰচাইজত আছে সেইবিলাক নিউমেৰিকেলবোৰ তোমালোকে প্ৰেক্টিছ কৰি যাবা তাৰপিছত আছে শ্ব' V equal to R2 plus R3 divided by R1 R2 plus R1 R3 plus R2 R3 এইটো এনচিইআৰটি বুকৰ হয় কিন্তু এই কুৱেশ্যনটো আহিছিল কিন্তু এতিয়া ডিলিটেড হয় এইটো বাট ষ্টিল এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰুফ আহিব পাৰে তো সেইটো তোমালোকে চাই ল'বা ঠিক আছে লাষ্ট যিটো পুৰণি বুক আছে তাতে আছে এইটো প্ৰুফটো বুকতে আছে তাৰপিছত কাৰেণ্ট ইলেক্ট্ৰিচিটি চেপ্টাৰৰ এক্সাম্পল নম্বৰ 3.7 আৰু 3.8 মষ্ট ইম্পৰ্টেণ্ট এইটো পঢ়ি যাবা তাৰপিছত আছে XL XCR তাৰ ইউনিট এণ্ড ডাইমেনশ্যন ছেম হয় এইটোও পঢ়িবা
ইন্টাৰনাল ৰেজিষ্টেন্স টাৰ্মিনেল পটেনচিয়েল ডিফাৰেন্স EMF অফ এ সেল ইহঁতৰ মাজত এটা ৰিলেশ্যন আছে ফৰ্মুলা আছে ফৰ্মুলাটো মই লিখি দিব লাগে কি আছিল EMF ইকুৱেল টু এই ৰিলেশ্যনটো পঢ়ি যাওঁ বিকজ এই ৰিলেশ্যনটো ওপৰত আমাৰ নিউমেৰিকেলি আহিব পাৰে ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত আছে কুলম্বছ ল ভেক্টৰ ফৰ্ম এইটো আহি গ'ল ফাৰ্ষ্ট চেপ্টাৰৰ পৰা ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ড ইলেক্ট্ৰিক ফ্লাক্সৰ SI ইউনিট আৰু ডাইমেনশ্যন স্পেৰিকেল শ্বেয়াৰ আৰু ইনফাইনাইট প্লেন শ্বীটৰ কি ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে এইটো কি গছ থিওৰামৰ এপ্লিকেশ্যন হয় এই দুটা এপ্লিকেশ্যন ইম্পৰ্টেণ্ট ঠিক আছে ইলেক্ট্ৰিক পটেনচিয়েল আৰু capacitance proportion potential due to a system of two charges in external electric field it is important most important equipotential surface and capacitance dimension equipotential surface বহুত বছৰৰ পৰা আহা নাই equipotential surface but বহুত important topic হয় কাৰণ equipotential surface টো ওয়ার্ক ডান কি হয় জিরো হয় হেতুৰ ওপৰত ভিত্তি কৰি বেস কৰি এটা নিউমেৰিকেল টাইপ বা 1 মাৰ্কছৰ কোৱেশ্চন আহিব পাৰে তাৰপিছত 24 আছে বায়-সাভাৰ্টছ ল সলিনয়েডৰ কাৰণে মেগনেটিক ফিল্ড এটো কৰিবা হেতু চেপ্টাৰতে কি মুভিং চাৰ্জ এণ্ড মেগনেটিজমৰ হয় এটো two parallel current carrying conductor যদি থাকে force per unit length এর যে derivation ডে 2 আর এই ডেরিভেশনের পর কি ডিফাইন কৰিব দিয়ে 1 ampere ডিফাইন কৰিব দিয়ে এটো বহুত ইম্পর্টেন্ট ডেরিভেশন হয় আর ইয়াত এই দুটা স্ট্রেট প্যারালাল কারেন্ট ক্যারিং কন্ডাক্টর যে কারেন্ট সেম ডাইরেকশন যাব তে অ্যাট্রাকশন হবে না রিপালশন হবে এই কনসেপ্টটো তোমাক পঢ়ি ল'ব লাগিব মুভিং চার্জ এন্ড ম্যাগনেটিজম পৰা তাৰপিছত আছে what is the path if এটো again মুভিং চার্জ এন্ড ম্যাগনেটিজম পৰা এটা চার্জ পার্টিকেল যদি ম্যাগনেটিক ফিল্ডৰ যদি কি হয় প্যারালাল হয় তেতিয়া চার্জ পার্টিকুলার পাথটো কেনেকৈ হ'ব ৰাস্তাটো কেনেকৈ হ'ব যদি পারপেন্ডিকুলার টু ম্যাগনেটিক ফিল্ড হয় তেতিয়া কেনেকৈ হ'ব একিউট এংগেল মানে 90 কে যদি কম হয় এংগেলত ম্যাগনেটিক ফিল্ডৰ লগত চার্জ পার্টিকুলার যদি এনেকৈ মুভ কৰে ভেলোসিটি আৰু কার মাজত ম্যাগনেটিক ফিল্ডৰ মাজত যদি এংগেল কি হয় 90 কে কম হয় তেতিয়া কি হ'ব তো অলৰেডি মই লিখি দিছো আনসাৰটো স্ট্রেট সার্কুলার হেলিকেল ঠিক আছে তোমালোকে যদি পঢ়িছা হয়তো নিশ্চয় হয়তো গম পাই আছা আৰু যদি পঢ়া নাই হয়তো তাৰ ওপৰত দি গৈ আছে এখন নাই পঢ়িলে বুজি পাবা কোনো অসুবিধা নাই 27 কি আছে Faraday's law and Lenz's law important হয় ইলেক্ট্রোম্যাগনেটিক ইন্ডাকশনের পৰা হয় এটো আর ইলেক্ট্রোম্যাগনেটিক ইন্ডাকশনের পৰা M12 equal to M21 মিউচুয়াল ইন্ডাকটেন্স সো এটো কি আছে প্রুফ পাইব পারে তাৰপিছত নিউক্লিয়াস চ্যাপ্টার কি প্রোটন প্রোটন সাইকেল সানৰ যেটো ৰিঅ্যাকশন ফিউজন ৰিঅ্যাকশনটো এটো কেনেকৈ সানৰ যে মানে কন্টিনিউয়াসলি যে আমাৰ এনার্জি দি আছে এইটাতে প্রোটন প্রোটন সাইকেল হয় ফিউজন রিঅ্যাকশন এটো এক্সপ্লেইন কৰিব দিব পাৰে বাইন্ডিং এনার্জি বা নিউক্লিয়ার স্টেবিলিটি কেনেকৈ ডিসাইড কৰে মানে বাইন্ডিং এনার্জি বা নিউক্লিয়ার কম হলে কি হবে বেশি হলে কি হবে এটো কম লাগে শো r equal to r naught a 1/3 এটো আমার প্রুফটো 2 মার্কস রাইব পারে পুরোটা মাস ডিফেক্ট ডেল এম তার ফর্মুলা কইলো বা তারপর নিউমেরিক্যাল এটা দুটো আছে এক্সারসাইজ এটা সলভ করিবা এটম চ্যাপ্টারত আছে এই যে আমার rn এর যেটো কি ডেরিভেশন এটা আইবো আর বহু রেডিয়াস a নট টু কি হয় a নট টু কেনেকৈ ওলাই এই n এর ভ্যালু 1 বহাই দিয়ে z এর ভ্যালু 1 বহাই দিয়ে হেবিলাক বহাই দিয়ে ঠিক আছে এটা a নট টু আই ঠিক আছে বহু রেডিয়াস টু তাৰপিছত 33 কি আছে এক্সাম্পল নাম্বার 12.2 এটমছৰ আগো এটমছৰ আমাৰ কি হয় টোটাল এনার্জি কি হয় নেগেটিভ সাইন হয় এই নেগেটিভ সাইনটো কি হয় হেতু আমাৰ দিব লাগে কি হয় হেতু আমাৰ 1 মার্কছৰ আহিব পাৰে ফুল ওয়েভ ৰেক্টিফায়াৰ 2 মার্কছৰ আহিব পাৰে তাৰপিছত কি আছে পি এন এন টাইপ সেমিকন্ডাক্টৰ এক্সাম্পল এটো কৰি লবা পি টাইপ এন টাইপ সেমিকন্ডাক্টৰ কি হয় তাৰ দুটাকে এক্সাম্পল কৰি লবা এনার্জি ব্যান্ড ডায়াগ্রাম দুই লাস্ট 2 ইয়ার্সত আহাই নাই যে হাই সেন্সিটিভিটি এনার্জি ব্যান্ড ডায়াগ্রাম আহিব ইনসুলেটৰৰ কাৰণে কেনেকুৱা হয় সেমিকন্ডাক্টৰৰ কাৰণে কেনেকুৱা হয় কন্ডাক্টৰৰ কাৰণে কেনেকুৱা হয় এনার্জি ব্যান্ড ডায়াগ্রাম এটো তোমাৰ কি সেমিকন্ডাক্টৰ চেপ্টাৰত তাৰপিছত ডায়ামেগনেটিক প্যারামেগনেটিক ফেরোমেগনেটিক এইবিলাক সাবস্টেন্স কি হয় ঠিক আছে তার ম্যাগনেটিক ফিল্ডৰ বিহেভিয়ার কেনেকুৱা হয় মানে যে ম্যাগনেটিক ফিল্ডৰ থ্রু আৰু তাৰ দুটাকে এক্সাম্পল মিনিমাম কৰি লবা how electromagnetic wave is produced right two uses of electromagnetic wave টো কেনেকৈ প্ৰডিউস কৰা হয় 1 মার্কস আৰু কি ইলেক্ট্রোম্যাগনেটিক ওয়েভৰ বহুত টাইপ আছে না গামা ওয়েভ রেডিও ওয়েভ ইনফ্রারেড ভিজিবল সেবিলাকৰ গোটেই কেইটা কিন্তু টোটাল 6টা না 7টা আছে গোটেই কেইটা মিনিমাম দুটাকে এপ্লিকেশন মানে দুটাকে ইউজ কৰি লবা ঠিক আছে আহিব পাৰে আৰু এই গামা ৰে রেডিও ওয়েভ মাইক্রোওয়েভ ঠিক আছে ইনফ্রারেড এইবিলাকৰ ওয়েভলেন্থ আৰু ফ্রিকোয়েন্সি যেটো আমাৰ কি ট্রেন্ডটো এটো কেনেকৈ হয় ইনক্রিজিং আৰু ডিক্রিজিং কেনেকৈ হয় ওয়েভলেন্থটো এটো যদি সিকোয়েন্সটো তোমাৰ মনত থাকে ঠিক আছে তাৰ ডিফারেন্ট আমাৰ কি আছে পদ্ধতি আছে মনত ৰাখা ট্ৰিকো আছে এটো চাই লবা নেক্সট আছে হোৱাট ইজ ডিসপ্লেসমেন্ট কারেন্ট রাইট ম্যাক্সওয়েলস ইকুয়েশন অফ ইলেক্ট্রোম্যাগনেটিজম হেতু এগেন ইলেক্ট্রোম্যাগনেটিক ওয়েভছৰ পৰা ম্যাক্সওয়েলস ইকুয়েশন অফ ইলেক্ট্রোম্যাগনেটিজম এটো চাৰিটা ইকুয়েশন আছে এটো ইম্পর্টেন্ট হয় লিখা দিয়ে ঠিক আছে আৰু ডিসপ্লেসমেন্ট কারেন্ট কি হয় এটো এগেন ওয়েভ আমাৰ ওয়েভ চ্যাপ্টাৰৰ পৰা সো তোরা একটা ইম্পর্টেন্ট নোট লিখিছো তোমালোকে চাবা এই টপিকস যিমান মই দেখালো বা কলো এটো অ্যাটেনশন মোর দিব লাগে পূর্বাই লাগবে এটো
কিন্তু ডেট ডাজন্ট মিন যে আদাৰ টপিকটো ইম্পৰ্টেণ্ট নহয়। এইবিলাক এনালাইজ কৰি আমি কৰিছোঁ, কাৰণ কুৱেশ্যনটো মই ছেট আপ কৰা নাই, এনালাইজ কৰিছোঁ। আৰু 100% এইটো যদি কৰি যোৱা তোমালোকে পাছটো কৰি যাবা, ইমানখিনি গেৰাণ্টি মই লওঁ। বাকী ইয়াৰ পৰা হয়তো বেছি কমন আহিব পাৰে, কম আহিব পাৰে, কিন্তু ইয়াৰ পৰা তুমি 5 মাৰ্কছ তুমি কেৰি কৰি ল'বা। চ' ইমানখিনি আছিল। চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা। আৰু তোমাৰ হয়তো তেনেকৈ ফ্ৰেণ্ড বহুত আছে যোনে এতিয়ালৈকে পঢ়া নাই বা এইটো ফিজিক্স এক্সাম লৈ ষ্ট্ৰেছ আউট হৈ আছে, তো তাক এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা। বাকী আজিৰ ভিডিঅ'ত ইমানখিনিয়ে, আৰু ছাবস্ক্ৰাইব কৰি থ'বা যাতে এনেকুৱা ভিডিঅ' যদি ইনফৰ্মেটিভ ভিডিঅ' যেতিয়া আনো আমি তোমালোকে যাতে ফাৰ্ষ্ট গম পোৱা। ঠিক আছে, থেংক ইউ।